नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय ओम कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। नमः पार्वतीपतये हर हर महादेव। আগন্তুক মহাশিৱৰাত্ৰিৰ আপোনালোক সকলোলৈকে মই আচাৰ্য পংকজ কাশ্যপে অলেখ অযুত শুভকামনা যাচিলোঁ। আহকচোন জানো আমি মহাশিৱৰাত্ৰি ব্ৰত বা পূজা নিজ গৃহত আমি কেনেকৈ পালন কৰিব পাৰোঁ। আপোনালোকে শনিবাৰৰ পৰা অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ পৰা ব্ৰতত থাকিব পাৰে। ব্ৰত বুলি কোৱাৰ লগে লগে 3 প্ৰকাৰৰ ব্ৰত থাকে, যেনেকৈ সাত্বিক আহাৰ বা নিৰামিষ আহাৰ, ফলাহাৰ আৰু নিৰাহাৰ। যিসকল ৰোগী বা বয়োজ্যেষ্ঠ তেখেতলোকে সাত্বিক আহাৰ গ্ৰহণ কৰিব, আৰু যিসকলে পাৰে নিৰাহাৰ বা ফলাহাৰ আদি গ্ৰহণ কৰিব পাৰে। 14 তাৰিখে আপোনালোকে সাত্বিক আহাৰ গ্ৰহণ কৰিব। ৰবিবাৰে অৰ্থাৎ 15 তাৰিখে মহাশিৱৰাত্ৰি ব্ৰতৰ তিথি পৰিছে বা পূজনৰ তিথি দিন পৰিছে। সেই দিনটোত আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠি, পুৱাৰ ভাগতে উঠি নিত্য কৰ্ম যেনেকৈ স্নান আদি কৰি, নিত্য পূজা থাকে সকলোৰে, ইষ্ট দেৱতাৰ পূজা, গুৰু পূজা। এই গুৰু পূজা, ইষ্ট দেৱতাৰ পূজা কৰাৰ পাছতে আপোনালোকে নিজ গৃহতে, নিজ গৃহৰ উপাসনা থলীতে সংকল্পিত হওক, সংকল্প লওক। মনতে সংকল্প ল'ব পাৰে আৰু বিধিৰ দ্বাৰাও সংকল্পিত হ'ব পাৰে। আপোনালোকে সংকল্প লওক যে মই আজিৰ দিনটোত মহাশিৱৰাত্ৰি ব্ৰত পালন কৰিম বা মহাশিৱৰাত্ৰিৰ আমি পূজন কৰিম। মহাশিৱৰাত্ৰিৰ পূজন আমি 4টা ভাগত কৰিব পাৰোঁ। প্ৰথম পহৰ, দ্বিতীয় পহৰ, তৃতীয় পহৰ আৰু চতুৰ্থ পহৰ। শিৱৰাত্ৰিৰ পৰাপক্ষত পাৰিলে আপোনালোকে চতুৰ্থ প্ৰহৰৰ পূজন কৰিব। চতুৰ্থ প্ৰহৰৰ পূজন অৰ্থাৎ ৰাত্ৰি বেলা। ৰাত্ৰি আপোনালোকে 10 মান বজাৰ পৰা আৰম্ভ কৰিব পাৰে, ৰাতি 12 বজালৈকে। পূজনৰ কাৰণে আপোনালোকে আসন আৰু সকলোৰে গৃহত শিৱলিংগ বা শিৱ ফটো থাকেই। আপোনালোকে বিৰাজমান হ'বৰ কাৰণে বা বহিবৰ কাৰণেও আসন গোটাই লওক, আৰু সুসজ্জিত কৰি পেলাই মহাদেৱক আপোনালোকে বহুৱাবৰ কাৰণেও আসন গোটাই লওক। আৰু যিখিনি বস্তু লাগে পূজনৰ কাৰণে, নৈবেদ্য, ধূপ, দীপ আদি সকলো একত্ৰিতভাৱে সুসজ্জিতভাৱে বস্তুখিনি আপোনালোকে গোটাই লওক। গোটাই লৈ পেলাই আপোনালোকে নিজক একাগ্ৰ চিত্তভাৱে নিজকে মনন কৰক। মনন কৰাৰ পাছত আপোনালোকে ৰক্ষা প্ৰদীপ জ্বলাওক, মানে আপোনালোকে বন্তি জ্বলাওক। বন্তি জ্বলোৱাৰ পাছতে কিছু নিয়ম থাকে, কিছু বিধি থাকে। সেই বিধিখিনিও আমি আপোনালোকৰ আগত অৱগত কৰিবলৈ পাছৰ ভিডিঅ'ত আমি চেষ্টা কৰিম।